নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি আমি আহিছোঁ কুজিৰা নামৰ এখন ঠাইলৈ। দেখিবলৈ পাইছে কি সুন্দৰ মানে এইটো হৈ আছে, গছডাল উঘলি পৰিছে কিন্তু তাতে চৰাইও বাসা হৈ আছে। আহকচোন চাওকহি। আপোনালোকে দেখিবলৈ পাইছে গছডাল উল্টা হৈ আছে, একদম মানে উভতা হৈ আছে। আৰু দেখিবলৈ পাইছে ইয়াত এনেদৰে ধুনীয়াকৈ গছডালৰ মানে পাতো আহি গৈছে। চাওঁ আহক আমি পিছফালটো কেনেধৰণৰ হৈ আছে। আমিতো গছৰ তলৰ দেখা দেখাই নাপাওঁ নহয়, শিপাবোৰ মাটিৰ তলতে থাকে। উঘালি পৰাৰ বাবে এইকণ সৌভাগ্যময় হৈছে। দেখিবলৈ পাইছে ওপৰত যি ধৰণে পাত হয় ধুনীয়া হয়, মানে সৌন্দৰ্য বৰ্তাই ৰাখে। কিন্তু তলখিনিও কি ধুনীয়া হৈ আছে শিপাবোৰে। তো কুজিৰাহত এটা নতুন বস্তু দেখিবলৈ পালোঁ, ভাল লাগিলে। এতিয়া আহক আমি আৰু বেলেগ বস্তু চাবলৈ যাওঁ। ইয়াত দেখিবলৈ পাইছে পথাৰতে কিমান ধুনীয়াকৈ এইবোৰ মানিমুনি লাগি আছে, বৰ মানিমুনি হয় এইবোৰে ধুনীয়াকৈ তৰকাৰী বনাই খাব পৰা যায়। আপোনালোকে নিশ্চয় খাই পাইছে, মাছৰ সৈতে বহুত ধুনীয়া লাগে। যেতিয়া আমি বেলেগ বস্তুবোৰ চাওঁ, ইয়াতে আগতে অগণন বগৰী গছ আছিলে। গোটেই আপোনালোকে দেখিবলৈ পাইছে সেই মূৰৰ পৰা সেই ৰাস্তালৈকে অগণন বগৰী গছ আছিলে। এতিয়া যেনিবা বগৰীবোৰ কাটিলে, কাৰণ ৰাস্তাটো নতুনকৈ বনালে। আহকচোন বাৰু আপোনালোকক কিমানখিনি বগৰী আছে, কেনেধৰণৰ টেষ্ট দেখাই আছে লাহে লাহে বাৰু। এইফালে আৰু এবাৰ এটা লুক দিব পাৰে। বগৰীডাল যথেষ্ট ওখ, আপোনালোকে দেখিবলৈ পাইছে। এই সৰুডালৰ পৰা এইটো বগৰী পাইছোঁ এতিয়া, মানে ছিজনটো প্ৰায় যাবলৈ হৈছে। আৰু এইফালে কলেজ আছে যিহেতু, ল'ৰা ছোৱালীবোৰে খাই খাই শেষে কৰিলে বগৰী। এতিয়া এইটো পাইছোঁ আৰু চাওঁ তাকে পাওঁ নে নাপাওঁ। এইটো এতিয়া খাই চাওঁ কেনেধৰণৰ। ধুনীয়া, একদম মানে বন বগৰী টাইপৰ। আৰু আছে আপোনালোক দেখাম, চাওঁ এইফালে হওক, অলপমান কেঁচা হৈ আছে। হাতেদি ঢুকি পাওঁ, দেখিবলৈ পাইছে কি সুন্দৰ, মানে বেছি নিচুকো বাৰু, কেঁচা হৈ আছে কাৰণ। দেখিবলৈ পাইছে দুটা পালোঁ, এইটো খাবলৈ অলপ টেষ্টিয়ে লাগিব। বৰ্তমানৰ কাৰণে বহুত ৰ'দ দিছে, আপোনালোকে দেখিবলৈ পাইছে। সেয়েহে ইমানতে সামৰণি মাৰিছোঁ, নহ'লে মাথা ঘূৰাই যাব। পানী পিয়াহো বহুতকৈ লাগিছে। আৰু অলপ পিছতে আকৌ লগ পাম। এতিয়া আমি গণপতি ওচৰলৈ যাওঁ আৰু স্কুলৰ ওচৰলৈ। Thank you. কৈ দিয়ক কেনেকুৱা হৈছে। ভাল যায়, কিন্তু এটা কথা আহিলোঁ কৈ না